নমস্কাৰ। বহুত দিনৰ পৰা মিনি ব্লগ এটা দিম ভাবোঁতে থাকি গৈছে। সেইবাবে ভাবিলোঁ আজি মিনি ব্লগ এটা দিয়ে দিওঁ। এইটো আছিলে দেৱালীৰ প্ৰথম দিনাখনৰ ভিডিঅ' আৰু আমাৰ পাপাই কলগছ যিহেতু ঘৰত লগাব লাগে দিৱালীৰ দিনাখন ভাল বুলি কয়, সেইটো কাৰণে দুটা কলগছ কাটি আনি আগপিনে গেটত লগাবলৈ লৈছে। এইটো চব আপোনালোকক মই দেখাই দিছোঁ অকণমান ক্লিপ সৰু লৈ কিনে। তাৰপিছত মই ইউটিউবত হেক এটা চাইছিলোঁ, মানে ফুলৰ পৰা ধুনীয়াকৈ কেণ্ডেল জ্বলাব পাৰি গিলাচ এখনত। সেইবাবে ময়ো জ্বলাই ট্ৰাই কৰি চালোঁ, কিন্তু বহুত ধুনীয়া লাগিছে কৈছোঁ ন, বহুতেই ধুনীয়া লাগিছে। আৰু ময়ো ট্ৰাই কৰি চালোঁ আৰু জ্বলিছে, চাইছেনে, আপোনালোককো দেখাই দিছোঁ। আৰু এইটো আছিলে ৰাতিৰ ভিডিঅ', মানে প্ৰথম দিনাখন ৰাতিৰ ভিডিঅ' আছিলে। চাকি বাতি কৰিব লাগে ন, যিহেতু লক্ষ্মী পূজাও আছিলে সেইদিনাখন, সেইবাবে। আৰু ৰাতি 12টা বজাত যিহেতু কালী পূজা হয়, গোটেই লাইট চাইট জ্বলা আছে আৰু মই গোটেই চাকি জ্বলাই দিছোঁ, চাইছে আপোনালোকে। মই বহুত দিনৰ পৰা দিম ভাবি আছিলোঁ, মানে দিৱালী পাৰেই হৈ গ'ল যিহেতু। আজি মানে ভাচানে ক'বলৈ গ'লে, কিন্তু ভিডিঅ'কেইটা এডিট কৰি কিনে দিবলৈ কাৰণে হোৱা নাছিলে। আজি ফাইনেলি দিলোঁ আৰু গোটেই চাকি বাতি লগাইছোঁ, যিহেতু আমি সেইদিনাখন লক্ষ্মী পূজাৰ দিনাখন পূজা পাঠ কৰিব লাগে আৰু ধুনীয়াকৈ চাকি বাতি লগাবলৈ লাগে। আৰু লাইটিং চাই ভাল লাগিছে। মই ধুনীয়াকৈ ৰিলচ কেইটামান বনাই দিলোঁ আৰু মাকো বনাই দিলোঁ, মই নিজেও বনালোঁ। এই ভিডিঅ'টোতে লগাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। ইমান ধুনীয়া লাগিছে। আৰু কাপোৰযোৰ চাইছেনে, ভাল লাগিছেনে জনাবচোন দেই। যিহেতু এইবছৰ আমাৰ মাজত জুবিন দা নাই, সেইবাবে আমি ফটকা ফুটা নাই, অকল লাইট কেইটামান লগাইছোঁ আৰু চাকি বাতি কৰিছোঁ। যদি মিনি ব্লগটো ভাল লাগিলে লাইক এটা কৰি থৈ যাব দেই।